Hello friends, welcome back to our channel DJ Rocks and Family. আজি মই আপোনালোকলৈ নতুন এটা ভিডিও লৈ আহিছো। আশা কৰিছো ভিডিওটো চাই ভাল পাব। তেনে হলে বলক ভিডিওটো আৰম্ভ কৰো। আৰু এতিয়া মই সিটি বাছত গৈ আছো। এপিনে মা আৰু হাজবেন্ড আমি তিনিজনে গৈ আছো। আৰু আজি আমি যাম পানী টেংকি ওচৰতে থকা এখন পাৰ্কলে আৰু আপোনালোকক দেখাই যাম সকলোখিনি। আপোনালোকে ভিডিওটো চাই যাব। আৰু বৰ্তমান এটা সিটি বাছত গৈ আছো। এখন হৈছে ইলেক্ট্ৰিক সিটি বাস। ফ্ৰেন্ডছ এতিয়া আমি আহি পালোহি আৰু আপোনালোকক দেখাইছো ক'ত আহিছো। আৰু এয়া হৈছে ধ্ৰুব আৰু এয়া মোৰ মায়ে হাই কৈছে আপোনালোকক। আৰু ফ্ৰেন্ডছ এয়া চক আমি ক'ত আহিছো। এয়া হৈছে মহাবাহু ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজ চেণ্টাৰ। আৰু ইয়ালৈকে আমি আহিছো আৰু নতুনকৈ খুলিছে এয়া। তেনেহলে বলক এতিয়া টিকেট কাটি লওঁ, তাৰ পিছত আমি এন্ট্ৰি লম। আৰু টিকেট 100 টকা হয় পাৰ পাৰসন। আমি টিকেট কৰি ললো আৰু এতিয়া পাৰ্কৰ ভিতৰলৈ গৈ আছো। এতিয়া আমি পাৰ্কৰ ভিতৰলৈ সোমালো আৰু আপোনালোকক সকলোখিনি বস্তু দেখাই যাম। আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাই যাব। ফ্ৰেন্ডছ পাৰ্কৰ ভিতৰত সোমাওতে বহুত ধুনীয়া ধুনীয়া স্মেল ওলাইছে, মানে কঁঠালৰ স্মেল ওলাইছে। আৰু আমি এফালে চালো, দেখা পালো এয়া দেখিছেনে পুৰা কঁঠাল লাগি আছে আৰু সম্ভৱ পকিও আছে, পকা পকা গোন্ধাই আছে। আপোনালোকক দেখালো অলপমান। ফ্ৰেন্ডছ ভিতৰতে ষ্টাৰবাকো আছে, এয়া দেখিছেনে পোষ্টাৰ লগাই থোৱা আছে। আৰু বলক তেনেহলে ভিতৰলৈ যাওঁ, আপোনালোককো দেখাই আছো। পাৰ্কখনলৈ বহুত দিনৰ আগৰ পৰাই আহিম বুলি ভাবি আছিলোঁ, কিন্তু সময় পোৱা নাছিলোঁ। আৰু আজি সময় মিলাই মেলি আহিছোঁ। মাও আছে যিহেতু লগতে, সেইকাৰণে ভাবিলোঁ মাকো অলপমান ফুৰাবলৈ লৈ যাওঁ। সেইকাৰণে আজি আহিলোঁ আৰু টাইম মিলাই। এতিয়া আমি আছোঁ একেবাৰে ব্ৰহ্মপুত্ৰ পাৰতে। আৰু এয়া আপোনালোকক দেখাই দিছোঁ অলপমান। মায়ে প্ৰথমতে ভয় কৰিছিলে ওচৰলৈ আহিবলৈ, পাছত আহিলে আৰু। ফ্ৰেন্ডছ পাৰ্কখনৰ ভিতৰৰ পৰাই ব্ৰহ্মপুত্ৰ নদীখন কি ধুনীয়াকৈ দেখা যায়। আৰু সেইপিনে আছে পাহাৰ আৰু গছ গছনি, নদী, সকলোখিনি ইমান সুন্দৰ পৰিৱেশ। আৰু আপোনালোকক অলপমান দেখাই দিছোঁ চাৰিওপাশটো। আৰু এইখন হৈছে ষ্টাৰবাক। ইয়াতে আপোনালোকে কফি চফি খাব পাৰিব আহিলে। এপিনে মায়ে ফটো তোলাত পুৰা ব্যস্ত হৈ আছে। আজিকালি ফটোৱে মেইন, আৰু ফটো নহ'লে একো নহ'বই। আৰু কেমেৰাৰ জৰিয়তে আমি আমাৰ ভাল লগা মুহূৰ্তবোৰ এনেকৈ কেপচাৰ কৰি ৰাখিলোঁ। ফ্ৰেন্ডছ এই পাৰ্কখন ব্ৰহ্মপুত্ৰ একেবাৰে পাৰতেই বনাইছে। আৰু এইখন পাৰ্কৰ ছাইডতে আৰু এখন পাৰ্ক বনাইছে। তাতে চাওঁ যাবলৈ সময় হয় নে নহয়, কাৰণ এতিয়া গধূলি হ'লে আৰু গধূলিটো ইমান ভালকৈ ভিডিঅ' কৰিব নোৱাৰি। আৰু যদি নহয় তেনেহ'লে আপোনালোকক বেলেগ এদিনা ভিডিঅ' কৰি দেখাম। আজি আমাৰ অহা অলপ দেৰিয়ে হ'ল, কাৰণ আগবেলাটো বহুত বৰষুণ দিলে, এতিয়াহে অলপ মুকলি কৰিছে। ফ্ৰেন্ডছ আপোনালোকে কোনে কোনে এইখন পাৰ্কলৈ আহিছে কমেণ্ট কৰিব। আৰু যোনে যোনে নাই আহা মোৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকে অলপমান চাই লওক আৰু সময় পালে ইয়াতে ফুৰিবলৈ আহিব। এইখন আছে গুৱাহাটীৰ পানী টেংকিৰ ওচৰতে আছে। ফ্ৰেন্ডছ এয়া চাওকচোন কি ধুনীয়া দৃশ্য। আৰু আমি যেনেকৈ স্কুলত আগতে আঁকো পাহাৰ, গছ গছনি, নদী, সেনেকুৱাই জানো দৃশ্য নহয়নে? আৰু এয়া দৃশ্য দেখি মনটোৱে খুব ভাল লাগি গ'ল আজি। আৰু এইপিনে ফেৰী চলি আছে। আৰু এতিয়া ছানছেট হ'ব ধৰিছে। আৰু ছানছেটৰ সময়কণৰ দৃশ্য খুবেই ধুনীয়া লাগে। ফ্ৰেন্ডছ এয়া দেখিছেনে গছজোপা চব কেনেকৈ বেকাকৈ ডাঙৰ হৈ গৈছে। আৰু তলতে ঘৰ এটা বনাই থোৱা আছে সৰুকৈ, তথাপিও গছজোপা কাটি দিয়া নাই। ফ্ৰেন্ডছ আমি যিখন পাৰ্কত আছোঁ বৰ্তমান, এইখন হৈছে পুৰণা DC বাংলা। আৰু এতিয়া পাৰ্ক হিচাপে বনাই দিছে। আৰু এয়া মা বহি আছে।
আগতে এডোখৰ ডিচি বাংলা আছিলে কি ধুনীয়া জায়গা আৰু ওচৰতে ব্ৰহ্মপুত্ৰ নদীখনো আছে ফ্ৰেন্ডছ বলক আপোনালোকক পাৰ্কখন ভালদৰে দেখাই দিছো আৰু এপিনে আছে চেছ খেল আৰু ধুনীয়াকৈ সকলোবোৰ বহাই থোৱা হৈছে আৰু এখন সৰু চেছ খেলৰ এটা ডাঙৰ মডেল হিচাপেও ধৰিব পাৰে কি সুন্দৰকৈ বনাই ৰাখিছে দেখিছেনে আৰু দেখাইছো বলক এপিনে ফটো কেকপি মানো তুলি ললে মা আৰু দুৰবয়ে আৰু আগুৱাই যাওঁ বলক এপিনে আছে স্নেক এণ্ড লেডাৰ মানে সাপ আৰু জখলাৰ খেল এয়া দেখাই দিছো অলপমান ফ্ৰেন্ডছ বলক এপিনে কিডছ প্লে জোন আছে আৰু এপিনে টায়াৰৰ জুলনা দেখিছেনে খুব সুন্দৰকৈ সৰু সৰু ল'ৰা-ছোৱালী বিলাকে খেলি আছে আৰু এপিনে কিছুমান এক্টিভিটি কৰিব পাৰে কিডছে আৰু বলক দেখাইছো এইবিলাক সৰু সৰু হাউস আৰু এয়া মায়ে দেখিছেনে সেলফি তুলি আছে এতিয়া আপোনালোকক পাৰ্কখনৰ ফুলনি দেখাও বলক আৰু এয়া দেখিছেনে খুব সুন্দৰ সুন্দৰ ফুল ফুলি আছে আপোনালোকক অলপমান দেখাই দিছো এই পাৰ্কখন যেহেতু ব্ৰহ্মপুত্ৰ পাৰতে আছে সেইবাবে ইয়াতে নদীৰ কিছুমান দৃশ্য বনাই থোৱা হৈছে এয়া দেখিছেনে এয়া নাও ওপৰত বঠা মাৰি থকা আৰু এপিনে জাল লৈ থকা বৰশীত মাছ ধৰি থকা দেখিছেনে আৰু এয়া মাছৰ খালৈ লৈ থকা কিছুমান দৃশ্য আছে আৰু খুব সুন্দৰকৈ বনাই থোৱা হৈছে আৰু এপিনে এয়া ফুলনি আৰু এপিনে মায়ে দেখিছেনে মা মানে ফুল খুবেই ভাল পায় ঘৰতো মায়ে ফুলৰ বহুত গছ ৰুইছে আৰু আপোনালোককো আগৰ ভিডিঅ'বিলাকত দেখাইছিলো মই আকৌ যেতিয়া ঘৰলৈ যোৱা হ'ব তেতিয়া মই বাৰু মাৰ ফুলনিখন আপোনালোকক ভিডিঅ' কৰি দেখাম তেতিয়া আপোনালোকে চাব মায়ে কি কি ফুল ৰুইছে এতিয়া তাৰ ভিতৰত যাওঁ বলক কি আছে চাওঁগে আৰু এয়া ভিতৰত সোমাই প্ৰথমতে দেখা পালো এয়া আৰ্ট গেলেৰী এপিনে পেইন্টিং বিলাক আছে আৰু বলক ভিতৰত সোমাই যাওঁ আৰু এয়া ভিতৰত সোমালো আৰু এপিনে দেখিছেনে মাছ ধৰা সজুলি যিবোৰ আছে সেইবিলাক ধুনীয়াকৈ সজাই ৰাখিছে আৰু ইমানবোৰ সজুলি আছে সববিলাকৰ মই নামেই ইমান ভালকে নাজানো ফ্ৰেন্ডছ আৰু আপোনালোকক বাহিৰৰ পৰা যে দেখাইছিলো ডিচি বাংলা বুলি আৰু হেতুৰে ভিতৰত আমি সোমাইছো আৰু এপিনে দেখিছেনে ডিচি বাংলা ভিতৰ যিখিনি বস্তু আছিল আগৰ ঠিক তেনেদৰে খুব সুন্দৰকৈ সজাই ৰাখিছে এইপিনে মায়ে মই বহি অলপমান কথা পাতি থাকোতে ধুবই কৰা অলপ ভিডিঅ' আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো ফ্ৰেন্ডছ বিয়াৰ পিছত আৰু মাৰ লগত কটোৱা সময় খুবেই কম থাকে কাৰণ নিজৰ ঘৰত সবে নিজৰ দায়িত্ববোৰ ল'বলগীয়া হয় আৰু মাৰ লগতো সময় কটাবলৈ পোৱাই নাযায় বহুত দিনৰ মূৰত মা আহিলে গুৱাহাটীলৈ ফুৰিবলৈ নিজৰ জীয়েকৰ ওচৰলৈ বুলি আৰু সেইবাবে আমি অলপমান ফুৰিবলৈ ওলাই আহিলো আৰু এনেকৈ কিছুমান ভাল লগা মুহূৰ্ত কেমেৰাৰ জৰিয়তে আমি ক্যাপচাৰ কৰিলো আৰু আমাৰ কাৰণে সংৰক্ষণ কৰি ৰাখিলো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো এইপিনে সৰু লাইব্ৰেৰী এটাও আছে আৰু ইয়াতে বহুত কিতাপ ৰাখিছে আৰু এনেকৈ চকীতে বহি কিতাপ পঢ়িব পাৰিব আৰু বহুত আৰামদায়ক চকী হয় এখন আৰু বহি ধুবই মজা পাইছে আৰু ময়ো এনেকৈ অলপ বহিলো বহি পিনে অলপমান এয়া দেখিছেনে আহোম হিষ্ট্ৰী কিতাপখনকে অলপ চালো 5 মিনিট মান আৰু এয়া হৈছে ডাইনিং হল আৰু এয়া ডাইনিং টেবুলখন দেখিছেনে কিমান ডাঙৰ
এইটো চাগে লিভিং ৰুম হ'ব আৰু ইয়াতে ইমান ধুনীয়া ধুনীয়া সোফা থোৱা হৈছে খালি এপিনে বেল্ট লগাই থৈছে এপিনে এন্ট্ৰি কৰিব নোৱাৰে কাৰণ বস্তুবোৰ সজাই ৰাখিছে ধুনীয়াকৈ যাতে ক্ষতি নহয় নে ডু নট টাচ লিখাও আছে বস্তুবোৰ এনে চাবহে পাৰিব আৰু আমাৰ ইয়া কালচাৰ এয়া দেখিছেনে আৰ্ট এণ্ড কালচাৰৰ কিছুমান বস্তু এয়া সূতা আৰু আমাৰ পাট মুগাৰ কিছুমান কাপোৰ কাটি এনেকৈ সজাই ৰাখিছে মানে আমাৰ অসমত কি কি পোৱা যায় হে বিষয়ে অলপমান আমাক নলেজ দিবৰ কাৰণে এনেকৈ লগাইছে আৰু এয়া হৈছে তাঁতৰ শাল আৰু এপিনে গামোচা আধা লগাই থোৱা হৈছে এপিনে কাপোৰৰ ষ্টলো আছে ইয়াতে মেখেলা চাদৰো পাব আৰু বেলেগো কিবা পাব চাগে আৰু আপোনালোকে ইচ্ছা কৰিলে কিনিব পাৰিব এতিয়া আমি আৰ্ট গ্যালাৰীলৈ আহিলো আৰু এতিয়া পেইন্টিং বিলাক চাই আছো আৰু আপোনালোকক অলপমান দেখাই দিছো এইবোৰ পেইন্টিং সেল কৰিবৰ কাৰণে ৰাখিছে আৰু এই প্ৰত্যেকখন পেইন্টিংতে ইয়াৰ প্ৰাইসও লিখা আছে আপোনালোকে যদি কোনোবাই পেইন্টিং ভাল পায় তেনেহলে ইয়াপা কিনিব পাৰে আৰু ইয়াতে দাম ধুনীয়াকৈ লিখি থোৱা হৈছে फ्रेंड्स आज पार्कखনত ফুৰি বহুত ভাল লাগিলে আপোনালোক আহিব পাৰিব ওচৰতে আছে ওচৰতে ব্ৰহ্মপুত্ৰৰ ভিউটো বহুত ধুনীয়া লাগিছে फ्रेंड्स এতিয়া গধূলি হ'ব হৈছে আৰু আপোনালোকে শুনা পাইছেই চাগে বহুত চিঞৰ বাখৰ হৈছে কাৰণ এই পাৰ্কখনত যিমানবোৰ গছ আছে আৰু এই গছতে বাদুলি থাকে আৰু বাদুলি এটা দুটা নহয় বহুত বাদুলি হাজাৰ হাজাৰ বাদুলি থাকে আপোনালোকক অলপমান পিছতে দেখাই আছো ৰব फ्रेंड्स ये देखिছেনে এয়া বাদুলি একগাল এগাল আহিছে গছজোপাত ভৰ্তি এয়া আৰু এইজোপা গছতো দেখিছেনে কিমান বাদুলি আছে উল্টা লটকি আছে বাদুলিবিলাক फ्रेंड्स আজি আমাৰ পুৰা হৈ গৈছে আৰু এতিয়া ঘৰলৈ যাওঁ আৰু ভিডিওটো ইমানতে সামৰণি মাৰিছো আশা কৰিছো ভিডিওটো চাই ভাল পালে আকৌ লগ পাম বাই বাই ইমান বাদুলি আছে বাপৰে ধুব আগতে গৈ পালেগে